কি হৈছে তোৰ? কিয় কান্দিছ? একো হোৱা নাই অ', একো হোৱা নাই। ভগৱানে নিৰ্মালি দিছে, লৈছো। ভগৱানে দুখীয়াক দিয়া নিৰ্মালি হৈছে চকু পানী। তই কি কৈ আছ? মই একো বুজা নাই। নাকান্দিবিচোন এনেকে। বৰ দুখ লাগিছে অ' আজি, বৰ দুখ লাগিছে। বা তেওঁ চাকৰ নহয়, বিয়ৈ হয়। বুজাব লাগিব তেওঁ, মাতিব লাগিব তেওঁ। তেওঁ এইটো পৰিয়ালৰ সদস্য। জয়ন্ত, তই কোনটো জনমৰ শত্ৰুতাৰ প্ৰতিশোধ ল'ব ধৰিছ? মোৰ কিয় তেজ খাইছ তই? মোৰ মেডিচিন ক'ত? মেডিচিন খাব লাগিব। এখেতৰ বাবে মই ভালে থাকিব লাগিব। এইবোৰে হৈ গৈছে মোৰ লগত, আৰু বিয়াত মই তহঁতক কেনেকৈ মাতো? মোৰ শাৰীৰিক আৰু মানসিক অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে মই বিয়াখন কেনেকৈ পাতিলোঁ, কি কৰিলোঁ বিয়াত, মই নিজে ভালকৈ নাজানো। কি জান, এটা বেমাৰত ভুগি আছো আমি। বেমাৰ? কি বেমাৰ? জেদ আৰু অহংকাৰৰ বেমাৰবোৰ, পৰাজিকাৰ মাজত লাগি থকা বেমাৰবোৰ বেমাৰেই দেচোন। মই তোৰ ওচৰত কেতিয়াও হাৰ মানি থকা নাই, কিন্তু আজি এটা ক্ষেত্ৰত তোৰ ওচৰত হাৰ মানিব লগা হ'ল। কি? তোৰ ৱাইফৰ ক্ষেত্ৰত। মানে? চা, মোৰ ৱাইফ ডক্তৰ, বিজি লাইফ, ইমানেই বিজি যে তোক মোৰ ঘৰত নিমন্ত্ৰণ কৰিবলৈ 90% ফুড অৰ্ডাৰ কৰোঁতেই যাব। কিন্তু তোৰ ৱাইফৰ আদৰবোৰ দেখি ভাবিছোঁ কি লাভ এনেকুৱা দিবি, য'ত মানুহক মানুহৰ দৰে ব্যৱহাৰ কৰিবলৈ সময় নাই। তোৰ ৱাইফৰ ডিগ্ৰী নাথাকিলেও মই এটা কথাই ক'ম, যদি প্ৰকৃত গৃহিণীৰ কোৰ্চ থাকিলেহেঁতেন তেনেহ'লে তোৰ ৱাইফতকৈ ভাল প্ৰফেচাৰ আৰু কোনো হ'ব নাই। সঁচাই বৰ লাকিৰে তই। আপুনি এনেকৈ থাকিলে মই কি বুজি পাম? এনেকৈ কান্দি থাকিলে আমাৰ কেনেকুৱা লাগে ভাবকচোন। আচলতে মই যোৰ মানুহ, যিমানৰ মানুহ, মোক চিনাকি কৰাই দিলে। কোনে? চন্দন, তই ভিতৰলৈ যা। নহ'ব, ময়ো শুনিম। চন্দন, নাপায় নহয়, দেউতাৰ কথা শুনিব লাগে। যাচোন। এতিয়া কওকচোন,